হেল্ল' গাইজ গুড মৰ্ণিং। আজি হ'ল 2 তাৰিখ, মোৰ ডে 22 মিনি ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ধনতলা গাঁৱত থানা আছে কিন্তু পুলিচ নাই, চাব পাৰিছে। এয়া হৈছে আমাৰ ধনতলা গাঁৱৰ থানা আৰু তাতে কৃষ্ণচূড়াৰ এডাল গছ ধুনীয়া লাগিছে আৰু থানাৰ ঘৰবিলাক এনে পৰি আছে, চাব পাৰিছে। এইটো হৈছে থানা, কি কাৰণত নাজানো, কোনোবাই যদি জানে কমেণ্ট কৰি জনাবাচোন যে ইয়াৰ পৰা ধনতলা গাঁৱৰ পৰা থানাখন কিয় উঠি গ'ল। আৰু এয়া হৈছে থানাৰ এৰিয়া আমাৰ ধনতলা গাঁৱৰ। থানাৰ ঘৰ দুটা পৰি আছে, এনে ভাঙি চিঙি পৰি আছে। এইখন দলং চাব পাৰিছে, তো ধনতলা পাৰ্টটোৰ কাঠৰ দলংখন চাওক। এইখনৰ কাষেদি পকী দলং হ'ব আৰু খুঁটা পতি আছে, মানে খুঁটি পতি আছে এইখন গাড়ীখন। এই বৰষুণৰ কাৰণত কামটো অলপ লেট হৈ আছে, নহ'লে কামটো আৰু আগবাঢ়িল হয়। তো এইটো খগা নদীৰ ওপৰত হ'ব ব্ৰিজখন, দলংখন। যিটো বৰঝৰা ৱাটাৰফলৰ পৰা যিটো পানী আহি থাকে, সেই পানীটোৰ ইফালেদি গৈ কিনে চম্পাপতি নৈত পৰিছে, চাব পাৰিছে। কাম চলি আছে। আৰু গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কিনে জনাব। তো আজিলৈ এইখিনি, নতুন এটা ভিডিঅ'তে নতুন এটা জেগাতে লগ পাম। বাই বাই।